মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি চেপ্টাৰ 7 স্থানাংক জ্যামিতি আমি এমচিকিউখিনি ডিছকাছ কৰিম। তোমালোকে গম পাই আছা আমি চেপ্টাৰ 1 পৰা ৰিভিজনৰ পৰা একদম চেপ্টাৰ 1 2 3 4 5 6 আৰু আজি আমাৰ হ'ব 7 নম্বৰ চেপ্টাৰ। এই 7 নম্বৰ চেপ্টাৰৰ আমি এমচিকিউখিনি ডিছকাছ কৰিম। সো আশা কৰোঁ তোমালোকে ঘৰত পঢ়ি আছা, গতিকে আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা। আশা কৰোঁ তোমালোকে নতুন নতুন কুৱেশ্যন ইয়াত জানিব পাবা। ঠিক আছে, সো আমি ডাইৰেক্ট কুৱেশ্যন ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা, ইয়াতে যদি আমি চাওঁ চেপ্টাৰ 7 দি আছে স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতিত মেইনলি তিনিটা বস্তু আছে। প্ৰথমটো আছিল দূৰত্ব সূত্ৰ, ছেকেণ্ডটো আছিল বিভাজন সূত্ৰ আৰু থাৰ্ডটো আছিল ত্ৰিভুজৰ কালি। সো প্ৰথম এমচিকিউখিনি মই সিৰিজ হিচাপত আনিছোঁ। প্ৰথম এমচিকিউখিনি আমি দূৰত্ব সূত্ৰৰ ওপৰত কৰিছোঁ। সো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে যে 1 0 আৰু -1 0 বিন্দু দুটাৰ মাজত দূৰত্ব হ'ল। তোমালোকে জানা দুটা বিন্দুৰ মাজত দূৰত্ব যদি x1 y1 আৰু x2 y2 হয়, ইহঁতৰ মাজত দূৰত্ব কিমান √(x2 - x1) হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ। বা তোমালোকে x1 - x2 লিখিব পাৰা, y1 - y2 লিখিব পাৰা। কিয় লিখিব পাৰা, কাৰণ যদি আমি যেহেতু আমি স্কয়াৰ কৰিয়ে দিম, মাইনাস থাকিলেও কি হৈ যাব প্লাস হৈ যাব। সো একো প্ৰবলেম নাই। সো ইয়াতে যদি মই চাওঁ x1 y1 x2 y2, গতিকে এইটোৰ পৰা এইটো বিয়োগ x2 - x1 আৰু y2 - y1। তাৰমানে x2 মানে হ'ব -1, সূত্ৰত থকা মাইনাসটো আহিল, x1 মানে কিমান 1 হোল স্কয়াৰ আৰু y2 - y1 y2 0 x2 0। সো 0 - 0 হোল স্কয়াৰ। সো -1 এটো হ'ব -2 স্কয়াৰ, এটো মানে 0 হৈ গ'ল। -2 স্কয়াৰ কৰি দিলে কিমান 4 4 মানে কিমান 2। তাৰ মানে ইহঁতৰ মাজত দূৰত্ব কিমান 2। গতিকে দূৰত্বটো কিমান হ'ল 2 একক। ওকে, সো নেক্সট এই দূৰত্ব সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আৰু এটা আমি কুৱেশ্যন চাইছোঁ। কুৱেশ্যন নম্বৰ 2 টো চোৱা কি দিছে যে এ বি আৰু -b বিন্দু দুটাৰ মাজত দূৰত্ব। সেম এইটো ফৰ্মুলা আমি এপ্লাই কৰি দিম। যদি আমি এইটো ফৰ্মুলা এপ্লাই কৰি দিওঁ এ বি আৰু -b, গতিকে x2 - x1 x2 হলে -a -x1 মানে a, তাৰ মানে -a হোল স্কয়াৰ। সিমিলারলি y2 - y1 y2 y1 -b, সূত্ৰত থকা মাইনাস দেন b -b হোল স্কয়াৰ। এটো কিন্তু কমন কুৱেশ্যন হা, তোমালোকে পাই থাকিবা। গতিকে -a -2a হোল স্কয়াৰ -b -2b হোল স্কয়াৰ। গতিকে এইটো হ'ব মাইনাসক স্কয়াৰ কৰি দিলে প্লাস, সো এইটো হ'ব 4a স্কয়াৰ প্লাস 4b স্কয়াৰ। তো মই যদি 4 টো কমন লওঁ a স্কয়াৰ প্লাস b স্কয়াৰ, 4 টো বাহিৰত আহিলে কি হিচাপে আহিব 2√a স্কয়াৰ প্লাস b স্কয়াৰ ইমান একক। সো কৈ দিছে চোৱা 2√a স্কয়াৰ প্লাস b স্কয়াৰ। সো এইটো হ'ব এনসার। ঠিক আছে, সো দেন কুৱেশ্যন নম্বৰ 3 টো তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 3 টো কি দিছে যে 0 0 আৰু -86 বিন্দুৰ মাজত দূৰত্ব কিমান। 0 0 আৰু -86 বিন্দুৰ মাজত দূৰত্ব। এতিয়া চোৱা 0 0 বিন্দুটো কি মূল বিন্দু। তোমালোকে জানা মূল বিন্দুৰ স্থানাংক কি 0 0। গতিকে যেতিয়া আমাক মূল বিন্দুৰ পৰা কিবা এটা দূৰত্ব সোধে, তেতিয়া তোমালোকে ডাইৰেক্ট কি কৰি দিবা স্কয়াৰ কৰি দিবা। তাৰ মানে মূল বিন্দুৰ পৰা যদি দূৰত্ব সোধে, এটা হ'ব তোমাৰ -8 হোল স্কয়াৰ আৰু হ'ব +6 স্কয়াৰ। -8 ক স্কয়াৰ কৰি দিলে কিমান 64 প্লাস 6 ক কৰি দিলে 36। গতিকে এইটো হৈ যাব 100 মানে কিমান √100 মানে 10। চোৱা এই সূত্ৰটো ক'ৰ পৰা আহিল, এই সূত্ৰটো কোনো বেলেগ সূত্ৰ নহয়, এই সূত্ৰটোৰ পৰাই আহিছে। কাৰণ আমাক কি কৈছে মূল বিন্দু আৰু এইটোৰ মাজত দূৰত্ব, মূল বিন্দু হোৱাৰ লগে লগে x1 y1 কিমান হৈ যাব 0। তাৰ মানে এইটো কি হৈ যাব 0, এইটো কি হৈ যাব 0। সো আলটিমেটলি x2 স্কয়াৰ প্লাস y2 স্কয়াৰ, মানে আলটিমেটলি এনেকুৱা। যদি এনেকে সোধে যে মূল বিন্দু আৰু x y ৰ মাজত দূৰত্ব, ইহঁতৰ মাজত দূৰত্ব হ'ব √x স্কয়াৰ প্লাস y স্কয়াৰ, কাৰণ x - 0 y - 0 হোল স্কয়াৰ। তাৰ পৰা আহিব এইটো। ঠিক আছে, সো আশা কৰোঁ তোমালোকে এনেকুৱা কুৱেশ্যন আহিলে পাৰিবা। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা 3 - 2 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে, বা x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব। এনেকুৱা কুৱেশ্যন তোমালোকৰ আজিকালি পৰীক্ষাত প্ৰায় আহি থকা দেখা পাওঁ। গতিকে আমাক কৈছে কি যে 3 - 2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব। এতিয়া চোৱা ইয়াত তোমালোকে দূৰত্ব সূত্ৰ কোনটো দূৰত্ব সূত্ৰ এপ্লাই কৰিবা, ইয়াত তোমালোকে দূৰত্ব সূত্ৰ এপ্লাই কৰিব নোৱাৰা। গতিকে কৰিম কেনেকৈ চোৱা,
আমাক বিন্দু দিছে 3 - 2 সো প্ৰথমতে যেটো তোমালোকৰ কিছুমানৰ কাৰণে ফাৰ্স্ট কোৱেশ্চন গতিকে তোমালোকে ডায়াগ্ৰামটো আঁকিছো মানে স্থানাংকত এই স্থানাংকত পঢ়ুৱাইছো ইয়াতে আছে 3 - 2 3 হলে 1 2 3 -1 -2 3 - 2 এটো বিন্দু স্থানাংক হল 3 - 2 এটো x অক্ষ আৰু এটো হল y ও y ডেশ এটা আমাক খুদিছে কি x অক্ষৰ পৰা দূৰত্ব x অক্ষ হলে এইডাল ইয়াৰ পৰা কিমান দূৰত্বত আছে ইমানখিনি দূৰত্বত আছে হয় সো ইমানখিনি কিমান একক আছিল এইখিনি আছিল 1 একক এইখিনি আছিল কিমান 2 একক তাৰ মানে x অক্ষৰ পৰা দূৰত্ব কিমান 2 একক কিমান আছে 2 একক সোৱা ইয়াতে আছিল -2 কিন্তু আনসাৰত লিখিছো কিমান 2 কাৰণ দূৰত্ব কেতিয়াও মাইনাসত নহয় ঠিক আছে দূৰত্ব মাইনাসত এই কাৰণে নহয় কাৰণ দূৰত্বটো যদি দূৰত্ব এটা মান হয় যদি মই কওঁ যে ইয়াৰ পৰা তোমালোকৰ স্কুললৈ যদি 2 কিলোমিটাৰ হয় স্কুলৰ পৰা তোমালোকৰ ঘৰলৈ -2 কিলোমিটাৰ নহয় মানে দূৰত্বটো কেতিয়াও কি নুবুজায় এই মাইনাসটো একচুয়ালি দিশ বুজায় তোমালোকে এটা পিছৰ পৰ্যায়ত পাবা মাইনাস নাথাকে দূৰত্ব থাকিলে আমি সদায় কি লিখো তাৰ পজিটিভ ভ্যালু দিলে হয় ওকে সো আশা কৰো তোমালোকে এটো বুজি পালা কিন্তু এতিয়া ইমানখিনি বস্তু তোমালোকে পৰীক্ষাত আঁকি যাব নালাগে যেতিয়াই x অক্ষৰ পৰা দূৰত্ব হলে তোমালোকে ডাইৰেক্ট y স্থানাংকটো চাবা ঠিক আছে যেতিয়া x অক্ষৰ পৰা দূৰত্ব হতে তেতিয়া ডাইৰেক্ট কি চাবা y স্থানাংকটো চাবা y স্থানাংক মাইনাস থাকিলে কি হৈ যাব প্লাস হৈ যাব কিন্তু যদি y অক্ষৰ পৰা হদিলে হয় y অক্ষৰ পৰা হদিলে তোমালোকে আকৌ কি চালা হয় x স্থানাংকটো চালা হয় যদি মই এটো y অক্ষৰ পৰা চাও y অক্ষ কোনডাল এইডাল y অক্ষ y অক্ষৰ পৰা কিমান দূৰত্ব আছে এইখিনি কিমান 1 2 3 y অক্ষৰ পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে যেতিয়া x অক্ষৰ পৰা হদে তোমালোকে সদায় কি চাবা y স্থানাংকটো চাবা আৰু যেতিয়া y অক্ষৰ পৰা হদে তেতিয়া তোমালোকে প্ৰথমটো অৰ্থাৎ কি চাবা x স্থানাংকটো চাবা ওকে এটা তোমালোকে কোৱেশ্চন নম্বৰ 5 টো চোৱা কি দিছে কোৱেশ্চন নম্বৰ 5 টো কি আছে যে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব y অক্ষৰ ওপৰত থকা বিন্দু এটো আছে x o x ড্যাশ y o y ড্যাশ তোমালোকে আজি ভিডিওটো অকমান স্পিড পাব পাৰা এখন না যদি তোমালোকে বেছি স্পিড পাইছো ভিডিওটো অকমান স্লো কৰি কিনে চাবা কাৰণ আমি বেছি স্পিডত গলে তোমালোকক বেছি কোৱেশ্চন কভাৰ কৰিব পাৰিম স্পিড মানে মই কোৱা কথাখিনি তোমালোকে স্পিড পাব পাৰা আৰু এটা চোৱা কি কৈছে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক y অক্ষ বুলি ক'লে কোনডালত থাকিব লাগিব এইডালত থাকিব লাগিব ঠিক আছে সো যদি এইডালত থাকে ইয়াতে যেটো আছে আমি যেতে কিবা এটা বিন্দু লিখো সাপোজ 2 3 2 3 বিন্দু বুলি কোৱাৰ লাগে 2 3 ইয়াত নহয় থাকিব কিন্তু যেতিয়া y অক্ষত থাকে y অক্ষত থাকিলে এইখিনিতে থাকিব এই বিলাকত বিন্দু বিলাক থাকিব সো এই বিলাকত বিন্দু বিলাক থাকিলে x অক্ষত যাব নেকি যেতিয়া এটা স্থানাংক লেখো এনেকে লেখো এইটো দি বুজায় কি x স্থানাংক এইটো দি কি বুজায় x স্থানাংক তোমালোকে পাইছিলা ভুজ বুলি আৰু এইটো কি লিখো y স্থানাংক এইটো কি y স্থানাংক তোমালোকে এইটো কি পাইছিলা কোটি বুলি পাইছিলা ঠিক আছে যেতিয়া x অক্ষ y অক্ষৰ ওপৰত থাকিব y অক্ষৰ ওপৰত থাকিলে ইয়াতে x ৰ মান থাকিব নেকি y অক্ষৰ ওপৰত আছে গতিকে x ৰ মান কি হ'ব x স্থানাংক কি হৈ যাব 0 আৰু y স্থানাংক কি হ'ব y স্থানাংক যিকোনো হ'ব পাৰে সো হেতুক মই কি বুলি কৈছো y বুলি কৈছো বা মই y স্থানাংকটো এনেকৈ লিখিব পাৰো ইয়াতে y বা x এ এটা মান বুজাব গতিকে যেতিয়া বিন্দুটো y অক্ষৰ ওপৰত থকা বুলি কয় তেতিয়া স্থানাংকটো কি হ'ব এটো হ'ব অপচন এ 0 y ঠিক আছে কিন্তু যদি কোৱেশ্চনটো এনেকৈ হদিল হয় y অক্ষৰ ওপৰত নাথাকি কিনে যদি x অক্ষৰ ওপৰত থকা বুলি ক'লা হয় যদি এটো x অক্ষৰ ওপৰত থকা বুলি ক'লা হয় কিমান হল যদি এটো x অক্ষৰ ওপৰত থাকিল y নাথাকি কিনে যদি x অক্ষৰ ওপৰত থাকিল তেতিয়া কিমান হ'ব তোমালোকে এটো কমেন্টত জনাবা ঠিক আছে তো সিম্পল কোৱেশ্চন পাৰিবা এটা নেক্সট কোৱেশ্চনটো চোৱা এইকেইটাও দূৰত্ব সূত্ৰৰ ওপৰতে হা সো ইয়াতে বহুত কেইটা এমসিকিউ হ'ব পাৰে চান্স আছে তো হেতু কাৰণে দূৰত্ব সূত্ৰৰ ওপৰত অংকখিনি কৰিলো তাৰ পিছত আমি বিভাজন সূত্ৰ যাই লাষ্টত আমি ত্ৰিভুজৰ কালিত যাম এতিয়া চোৱা কি কৈছে যে xy বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰত্বত থাকিলে এটা বিন্দু দিয়া আছে xy সাপোজ মই এই বিন্দুটো p বুলি কৈছো আৰু এই বিন্দুক a নাম দিছো এই বিন্দুক মই সাপোজ b নাম দিছো বুজি পাবৰ কাৰণে দিছো হা দিলে কথা নাই সো সাপোজ এই বিন্দুটো এইটো আৰু ইয়াৰ পৰা সমদূৰত্বত মানে বুজি পাইছা তাৰ মানে যদি এটো p বিন্দু হয় এটো যদি p বিন্দু হয় এই p বিন্দুটো p ৰ পৰা a লৈ দূৰত্ব যিমান p ৰ পৰা b লৈ দূৰত্ব কি হ'ব সিমান তাৰ মানে p থকা মাজত আছে আৰু ঠিক আছে p ৰ পৰা a লৈ দূৰত্ব যিমান p ৰ পৰা b লৈ দূৰত্ব কি হ'ব সিমান তেতিয়া হলে আমাক কি হৈছে কেইটামান ইকুৱেচন দিছে সমীকৰণ দিছে কি কন্ডিশন হ'ব সো যদি আমি এনেকে দিছে তানে p a ইকুৱেল কিমান হ'ব p b তোমালোকে দূৰত্ব সূত্ৰ জানা
সো দ্বিঘাত সূত্র মানে কি ছিল ৰুট ওভাৰ x2 minus x1 p বিন্দুবিলাক লিখি থওঁ মই p2 আছিল xy এটো আছিল 7 1 এটো আছিল 3 5 গতিকে আমি কি লিখিম x2 minus x1 যদি কৰো 7 minus x বা আমি x minus 7 লিখিব পাৰো x minus 7 whole square plus কি হ'ব y minus y1 y minus কি হ'ব 1 তো দুইটা সূত্ৰত বহাইছো আৰু ইয়াতে কি হ'ব pb x minus 3 whole square plus y minus 5 whole square ঠিক আছে সো দুফালে ৰুট ওভাৰটো মই গুছাই দিওঁ একচুয়ালি কেনেকৈ গুছাই যায় দুফালে যদি মই স্কয়াৰ কৰি দিওঁ স্কয়াৰ কৰি দিলে স্কয়াৰ ৰুট ওভাৰ বিলাক উঠি যাব দুফালৰ পৰা সো মই হেতু লাইন লিখা নাই এটো মই ডাইৰেক্ট a minus b whole square যদি বহাই দিওঁ a square minus twice a মানে x b মানে 7 plus b square মানে কিমান 7 square plus এটো ভাঙি দিলে কি হ'ব a minus b whole square a square minus twice a মানে y b মানে 1 plus b square মানে কি 1 square equal to অকমান ইয়াতে লিখো যেটো দিগল হ'ব x a minus b whole square তাৰ মানে x square minus twice a মানে x b মানে 3 plus b square মানে 3 square আৰু হেতু ভাঙি দিলে কি হ'ব a square minus twice a মানে 5 sorry y আৰু 5 এটো হ'ব 5 square সো আমি কিছুমান কাটাকাটি কৰিব পাৰো এটো একচুয়ালি নিয়ম নহয় কিন্তু যেহেতু আমাক MCQ হে লাগে MCQ ত লাগিলে আমি ইমানখিনি সিস্টেমেটিক ভাবে কৰি নাছালে কথা নাই সো আমি x square কাটি দিও y square কাটি দিও থাকিল কিমান 2 7 গুণ 14 minus 14x 7 square মানে কিমান 49 minus 2y into 1 মানে 2y plus 1 square মানে 1 আৰু এটো কিমান হ'ব 3 2 গুণ 6 minus 6x plus 3 square মানে কিমান 9 minus 2 5 গুণ 10 10y plus 5 square মানে কিমান হ'ব 25 আমি x বিলাক এক সাইড কৰি লও minus 14x আৰু এইফালে কি আছে plus 6x কাৰণ minus টো এইফালে plus x minus 2y minus 10y টো এইফালে হলে কিমান হ'ব plus 10y equal to কিমান হ'ব 25 হয় কিমান 34 ইয়াতে কিমান হ'ব 49 plus 150 plus 50 এইফালে গলে কিমান হ'ব minus 50 তো এইখিনি তোমালোকক আৰু মই বুজাই নাথাকো এডিট কৰি দিলে কিমান হ'ব minus 14 plus 6 minus 8x এটো 10y minus 2y তাৰ মানে কিমান হ'ব 8y আৰু এটো কিমান হ'ব সৰুটো পৰা ডাঙৰটো মাইনাস কৰিছো minus 16 সো সবকে আমি 8 দি হৰণ কৰিব পাৰো মই 8 দি হৰণ নকৰি minus 8 দি হৰণ কৰিব পাৰো minus 8 দি হৰণ কৰি দিলে minus minus কেনসেল যাব 8 কেনসেল যাব থাকিব কিমান x minus দি হৰণ কৰি দিয়াৰ লগে লগে ইয়াত প্লাস আছে গতিকে ইয়াত কি হ'ব minus 8 কেনসেল যাব y আৰু ইয়াত কি থাকিব 8 দি 16 দুইবাৰ যেটো minus দি হৰণ কৰিছো minus গুছি যাব ঠিক আছে তোমালোকে যদি খেলি মেলি লগা বুলি ভাবা একবাৰ তোমালোকে লিখি লবা তাৰ মানে এনেকুৱা কৰিছো সবকে minus 8 দি এনেকুৱা হৰণ কৰি দিছো minus 8 তো minus minus cancel যায় x থাকিল এতে প্লাস আছে মাইনাস আছে গতিকে মাইনাস থাকিব y minus minus cancel 8 দি 16 কেইবাৰ দুইবাৰ থাকিল কিমান x minus y equal to 2 সো কি হৈছে এটো x minus y equal to 2 সো তোমালোকে এনেকুৱা কোৱেশ্চন চাবা এনেকুৱা কোৱেশ্চন তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে এটো চেপ্টাৰৰ পৰা MCQ তো আৰু চান্স থাকে বা তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে 2 3 মাৰ্কছৰ কাৰণে ঠিক আছে সো তেতিয়া হলে তোমালোকে নেক্সট কোৱেশ্চন নম্বৰ 70 চোৱা কোৱেশ্চন নম্বৰ 7 তোমালোকে টেক্সট বুকত পোৱা নাই কিন্তু এনেকুৱা কোৱেশ্চনো আৰু চান্স থাকে তোমালোকে যদি মোৰ বা আমাৰ ভিডিও বিলাক যদি ৰেগুলাৰলি চাই থাকা গম পাবা যে কিছুমান এনেকুৱা কোৱেশ্চন কৰিছে যিবোৰ টেক্সট বুকত নাই কিন্তু পৰীক্ষাত আহি থাকে সো এক্সাম প্যাটাৰ্নটো যেটো চেঞ্জ হৈছে তেনেকুৱা ধৰণৰ কোৱেশ্চন পাবা আৰু সবাই এবাৰ স্ট্ৰিক্টলি কৈ দিছে যে পৰীক্ষা পেপাৰ টান হ'ব গতিকে কিতাপৰ বাহিৰৰ কোৱেশ্চনো পাবা যোৱাবাৰ কি হৈছিল হঠাৎ কিছুমান কোনবাখন পেপাৰ টান হৈ গ'ল সমাজ বিজ্ঞানৰ পেপাৰ জাগে টান হোৱাৰ পিছত বহুখিনি ষ্টুডেন্টে কমপ্লেইন কৰিছে কিন্তু এইবাৰ তেনেকৈ একো কমপ্লেইন কৰিলে তোমালোকে নম্বৰ নোপোৱা কাৰণ অলৰেডি সবাই এখন মিটিং দিছে তোমালোকৰ স্কুলৰ পৰা এই খবৰ গম পাই বাৰু সবাই সকলোকে মাতি আনি এইটো কথা কৈছে যে এবাৰ পেপাৰ টান হ'ব বা প্যাটাৰ্নটো চেঞ্জ হ'ব গতিকে তোমালোকে আৰু এক্সাম টান হোৱাৰ পিছত কৈ লাভ নাই সোশ্যাল মিডিয়াত লিখি লাভ নাই যে পেপাৰ টান হল আমাক মামাই নম্বৰ দিব লাগিব সেইবিলাক তোমালোকে আশা নকৰিবা একদম ঠিক আছে সো ভিডিও বিলাক চাই যাবা নেক্সট কোৱেশ্চন নম্বৰ 7 কি দি কৈছে যে P04 Q00
আৰু R30 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ পৰিসীমা ইয়াতে কি কৈছে ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে এতিয়া তোমালোকে ভাবিব পাৰা ছাৰে দেখোন কৈছিল ত্ৰিভুজৰ সূত্ৰ আমি পিছত চাম গতিকে এইটো কিয় আহিল একচুৱেলি এইটো দূৰত্ব সূত্ৰৰ পৰা আহে এটা কি আছে তিনিটা বিন্দু দিয়া আছে তিনিটা বিন্দু লগ লাগি কিনে এটা কি হৈ আছে ত্ৰিভুজ হৈ আছে সাপোজ এইটো পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ পিৰ মান দিছে 0,4 কিউৰ মান দিছে 0,0 আৰু আৰৰ মান দিছে কিমান 3,1 এইটো মেথড 1 তোমালোকক মই দুটা মেথডত শিকাই আছো এইটো হৈছে মেথড 1 তো যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে তেতিয়া তোমালোকে মেইনলি যেটো পৰিসীমা হৈছে ত্ৰিভুজৰ পৰিসীমা মানে কি PQ plus QR plus PR তাৰ মানে তিনিটা বাহু যোগ কৰি দিলে আমি কি পাম ত্ৰিভুজৰ পৰিসীমা পাম তেতিয়া তোমালোকে দূৰত্ব সূত্ৰৰ পৰা PQ ৰ মান উলিয়াব পাৰা QR ৰ মান উলিয়াব পাৰা আৰু PR ৰ মান উলিয়াব পাৰা মই এইটো কোৱেশ্চন এই কাৰণে দিছো কাৰণ তোমালোকৰ এইবিলাক বিন্দু নাথাকি যদি বেলেগ বিন্দু থাকে বেলেগ স্থানাংক থাকে তেতিয়া তোমালোকে এইটো মেথড ইউজ কৰিব লাগিব কিন্তু স্পেশালি এই কোৱেশ্চনটো আকৌ আমি এইটো মেথডত কৰা বেলেগ মেথড ইউজ কৰিম যেটো তোমালোকে ইজি পাবা সো সেকেন্ড মেথডটো সো মেথড 2 আমি স্থানাংক জ্যামিতি আঁকিছো আমাক কি কৈছে প্ৰথম বিন্দুটো দিছে 0,4 তো 0,4 যদি হয় 0,4 হলে কোন ফালে যাব 4 টো কি y শতাংশ সো y অক্ষৰ ফালে গল y অক্ষৰ ফালে 1 2 3 4 এটো হল কিমান 0,4 p বিন্দু দেন q বিন্দুটো কত আছে q বিন্দুটো আছে 0,0 তাৰমানে এটো q বিন্দু আমি কব পাৰো q বিন্দুটো এইটো r বিন্দুটো কি দি আছে 30 3 হলে 1 2 3 0 হলে ইয়াতে আছে এটো হল r বিন্দু 30 সো ত্ৰিভুজটো এনেকুৱা হ'ব না ঠিক আছে সো তেতিয়া তোমালোকে কি পাবা এই দুইটাটো ডাইৰেক্ট পাই আছা তোমালোকে pq পাই আছা or পাই আছা pq মানে কিমান 4 or মানে কিমান or মানে পাইছা 3 তাৰ মানে এটা পাই আছা 4 + 3 তাৰ পিছত pq pr ৰ দূৰত্ব কিমান pr ৰ দূৰত্বটো তোমালোকে কি কৰিব পাৰা দূৰত্ব সূত্ৰৰ সহায়ত বহাই দিব পাৰা তাৰমানে এই দুটা তোমালোকে দূৰত্ব সূত্ৰত নবহালেও কথা নাই তো তেতিয়া হলে কি পাবা তোমালোকে এই দূৰত্বটো কেনেকৈ পাবা যে এইটো হল x2 - x1 মানে 3 - 0 হোল স্কয়ার 3 - 0 হোল স্কয়ার মানে 3 স্কয়ার আৰু 0 - 4 0 - 4 মানে -4 স্কয়ার তো এইটো হল 7 এইটো হল কিমান 9 এইটো হল কিমান 16 তো 7 + 16 মানে কিমান 25 তো 7 + √25 মানে কিমান 5 তো হাতে পাছে কিমান 12 সেন্টিমিটার 12 একক ইয়াতে যেটা আকৌ দিয়া না 12 ইউনিট ঠিক আছে সো এইটো आंसर কিমান হ'ব 12 অপশন আছে না সোৱা তো অপশন এইটো 12 ঠিক আছে হল তোমালোকে যদি মন কৰা এনেকুৱা কোৱেশ্চন এটা আমি বেলেগ এটা চেপ্টাৰত পঢ়িছিলো তাত তোমালোকৰ কি কৈছে বিন্দু বিলাক এনেকৈ দিয়া নাছিল ab বুলি দিছৈ দিছিল ab নহয় a0 আৰু 0b বুলি দিছিল সেই ত্ৰিভুজটো কালি উলিয়াব দিছিল ইয়াতে তোমালোকৰ এইকেইটা স্থানাংক দি ত্ৰিভুজৰ কালি উলিয়াব দিব পাৰে তেতিয়া আৰু ইজি হৈ থাকিব ত্ৰিভুজৰ কালি উলিয়াব দিলে কি হাফ পয়েন্ট ভূমি পয়েন্ট উচ্চতা ভূমি এইখিনি হ'ব উচ্চতা এইখিনি হ'ব এইখিনি মান হ'ব 3 এইখিনি মান হ'ব 4 তেতিয়া কি হৈ যাব 2 * 4 2 বাৰ 3 2 6 হৈ যাব যেতিয়া এটা কালি খুদে কালি খুদিলে এইটো হ'ব যেতিয়া পৰিসীমা খুদিলে কি হ'ব এইটো ঠিক আছে সো কোৱেশ্চনটো ভালকৈ পঢ়ি চাবা কালি খুদে নে পৰিসীমা খুদে ঠিক আছে কাৰণ কালি খুদিলে তোমালোকে কালিৰ সূত্ৰটো বহাব পাৰা কিন্তু কালিৰ সূত্ৰত বহাতকৈ এইটো তোমালোকৰ বেছি ইজি হৈ আছে সো আশা কৰো এইখিনিলৈ তোমালোকে বুজি পাই আছা নেক্সট কোৱেশ্চন নম্বৰ 8 টো চোৱা কোৱেশ্চন নম্বৰ 8 টো কি দিছে Question number 8 to দিছে কি যে k0 আৰু 0 - 4 বিন্দু দুটাৰ মাজৰ দূৰত্ব যদি 5 হয় মানে 5 একক হয় হা তেতিয়া হলে k মান কিমান হ'ব সো দূৰত্ব দিছে এটো যদি মই a বুলি কওঁ যদি মই b বুলি কওঁ তাৰমানে a আৰু b মাজৰ দূৰত্ব ab = কিমান 5 গতি দূৰত্ব সূত্ৰত বহাই দিয়া x2 - x1 তাৰমানে k - 0 মই x1 - x2 ত কৰিছো k - 0 হোল স্কয়ার দেন কি হ'ব 0 - -4 ইয়াত বহুতে ভুল কৰে 0 - 4 এনেকৈ লিখি থৈ দিয়ে কিন্তু নহয় কাৰণ 0 টো আছে মাইনাসটো এইটো মাইনাস ফৰ্মুলা সূত্ৰৰ মাইনাসটো আৰু ইয়াতে কোৱেশ্চনত থকা মাইনাসটো এইটো তাৰমানে দুটা মাইনাস দিব লাগিব এনেকৈ দিয়া ইকুৱেল টু কিমান দিছে 5 দিছে সো k - 0 মানে এইটো k স্কয়ার এইটো মাইনাস প্লাস তো 0 + 4 মানে 4 স্কয়ার ইকুৱেল টু কিমান হ'ব 5
সো যদি মই স্কোয়ারটো গুছাই দিও ইফালে মই ৰুট অভাৰটো গুছাব লাগিলে ইফালে স্কোয়ার কৰি দিব লাগিব ইফালে কি কৰি দিব লাগিব স্কোয়ার কৰিব লাগিব মই এটা লাইনতে বুজাই দিছো থাকিল k স্কোয়ার 4 4 16 এটা থাকিল 5 স্কোয়ার মানে 25 সো k স্কোয়ার ইকুয়াল টু 25 ৰ পৰা 16 টো মাইনাস হ'ব কিমান হ'ব 9 সো k ইকুয়াল টু কিমান হ'ব ৰুট অভাৰ 9 সো ৰুট অভাৰ 9 মানে কি প্লাস মাইনাস 3 ঠিক আছে সো এটো কিমান হ'ব ৰুট অভাৰ 9 হলে প্লাস মাইনাস 3 কত আছে সো এটো হল প্লাস মাইনাস 3 ঠিক আছে সো এইখিনি আমি পঢ়িলো দূৰত্ব সূত্ৰ সো দূৰত্ব সূত্ৰত বহুত কোৱেশ্চন আছে অকল এইকিটা চালে নহব তোমালোকে এক্সট্ৰা আৰু বেলেগ কোৱেশ্চন চাব লাগিব সো দূৰত্ব সূত্ৰ মই ইয়াতে শেষ কৰিছো ইয়াৰ পিছত হ'ব বিভাজন সূত্ৰ সো বিভাজন সূত্ৰটো ভালকৈ চোৱা তোমালোকে সো কোৱেশ্চনটো বিভাজন সূত্ৰত যোৱাৰ আগতে তোমালোকে যদি বিভাজন সূত্ৰটো নাজানা একবাৰ তোমালোকে টেক্সটবুকখন চাই আহা এই বিভাজন সূত্ৰটো কি আছিল m1 m2 কথা আছিল সো এই সূত্ৰটো চাই আহি তোমালোকে আকৌ ভিডিওটো আহা ঠিক আছে 9 10 11 এইকিটা কোৱেশ্চন আমি কৰিম বিভাজন সূত্ৰ সো তোমালোকে বিভাজন সূত্ৰৰ ফৰ্মুলাটো জানা নহয় কি আছিল ফলত আছিল m1 + m2 m1 x2 m2 x1 তাৰ পিছত m1 + m2 m1 y2 m2 y1 সো ইয়াৰ পৰা বিভাজন কৰা স্থানাংক উলিয়াব দিব পাৰে কিন্তু যেতিয়া স্থানাংক উলিয়াব দিয়ে তেতিয়া ম্যাক্সিমাম টাইম তোমালোক এমসিকিউত নাহে বা আহিব পাৰে কিন্তু ইয়াত তোমালোকে ডাইৰেক্ট সূত্ৰটোত বহাই দিলে তোমালোকে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা যিবিলাক তোমালোকে কিতাপত 7.2 ফাৰ্স্ট কোৱেশ্চনটো হেতু কোৱেশ্চন তোমালোকে চাব পাৰা যত আমি ডাইৰেক্টলি ইয়াত মান বিলাক বহাই দিম সো মই এনেকুৱা কোৱেশ্চন বিলাক এতিয়া কৰা নাই ইয়াত তোমালোকে অকমান এক্সেপশনাল কোৱেশ্চন কৰিছো যিবিলাক কিতাপত খুব কমকৈ আছে বা ধৰা পৰীক্ষাত প্ৰায় আহি থাকে ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা যে -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু সাপোজ এটা বিন্দু আছে a এটা বিন্দু আছে b এই b ৰ মধ্যবিন্দুৰ স্থানাংকটো দি থৈ দিছে এই মধ্যবিন্দুটোৰ স্থানাংক দিছে সাপোজ এটো দিছে -6 5 এটো দিছে -2 3 ইয়াৰ মধ্যবিন্দু কিমান বুলি কৈছে a/3 আৰু 4 তেতিয়া হলে আমাক এই a মানটো উলিয়াব দিছে বুজি পাইছা সো যেতিয়া মধ্যবিন্দু উলিয়াই তোমালোকে মধ্যবিন্দু মানে কি এই বিন্দুটোৱে দুটাকে সমান অনুপাতত ভাগ কৰিছে তাৰমানে এইফালে যদি 2 এইফালে কি 2 এইফালে যদি 5 এইফালে কি 5 এইফালে যদি মানৱ 4 এইফালে কি মানৱ 4 হ'ব ঠিক আছে তাৰমানে আলটিমেটলি অনুপাতটো কি হৈ আছে সবৰে 1:1 অনুপাতত আছে না নাই সো ইয়াত যেতিয়া তোমালোকে 1:1 টো বহুৱাই দিবা তোমালোকে এটা নতুন সূত্ৰ পাবা সো সেইটোৱে হ'ব মধ্যবিন্দু সূত্ৰ আৰু সেইটো মই তোমালোকক ডাইৰেক্ট লিখি দিছো x1 + x2/2 y1 + y2/2 এইটো হ'ব মধ্যবিন্দু স্থানাংক কাৰণ 1:1 যেতিয়া হয় 1 + 1 = 2 আহি যাব ইয়াতে তোমাৰ m1 ৰ লগত 1 হৈ যাব 1 * x2 মানে 1 ৰ লগত পূৰণ কৰি দিলে x2 যেনেকৈ x1 সো মই x1 + x2 লিখিছো একেদৰে আমি y1 + y2 লিখিব পাৰো এই মধ্যবিন্দুটো কিমান দিছে এই মধ্যবিন্দুটো দিছে তোমালোকৰ a/3 আৰু 4 এতিয়া যদি মই ইয়াতে এপ্লাই কৰি দিও x1 + x2 -6 -2 মানে -6 + -2/2 আৰু y1 + y2 5 আৰু 3 5 + 3/2 ইকুৱেল টু কিমান হ'ব a/3 আৰু 4 তো তোমালোকে চোৱা 5 + 3 আছে 3 8 8ক 2 দি হৰণ কৰিলে কিমান হ'ব 4 তাৰমানে এইটো আৰু এইটো কি সমান সো এইটো আৰু এইটো কি হ'ব একেলগে সমান তো আমি কি কৰিম -6 + -2 তাৰমানে এইটো -8/2 হ'ব ইকুৱেল টু কিমান হ'ব a/3 2 দি 8ক কেইবাৰ গল 4 বাৰ ইয়াত থাকিল 1 a ৰ লগত 1 পূৰণ কৰি দিলে a হল 3 ৰ লগত 4 পূৰণ কৰি দিলে 12 ইয়াতে আছিল মাইনাস সো a মান কিমান -12 আছে না চোৱা সো a মান -12 তোমালোকে যি কেইটা অকমান ভালকৈ পঢ়াশুনা কৰিছা তোমালোকে দেখিবা যে এইটো কোৱেশ্চন সবতে আছে গতিকে তোমালোকে ভাবি মানে এনেকৈ ভাবিব পাৰা যে এইটো কোৱেশ্চন সবতে আছে গতিকে এইটো কোৱেশ্চন নাহে নাহিবও পাৰে কিন্তু এনেকুৱা ধৰণৰ তোমালোকে বেলেগ কোৱেশ্চন পাবা ঠিক আছে তোমালোকে বেলেগ কোৱেশ্চন বাছি উলিয়াবা এইটো ফৰ্মুলা এপ্লাই কৰিবা পাই যাবা দেন তোমালোকে কোৱেশ্চন নম্বৰ 10 টো চোৱাচোন কোৱেশ্চন নম্বৰ 10 টো কি দিছে যে -20 আৰু 40 বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ভাগ কৰিছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কিতাপত আছে কিন্তু থাকিলে কি হল এইকেইটা কোৱেশ্চন তোমালোকৰ কিতাপত বহুত দীঘলকৈ কৰাই আছে ইয়াতে আমি শৰ্টকাট ইউজ কৰিব পাৰো বা কিতাপত ডাইৰেক্ট এনেকৈ 0 থকা নাই সো কেনেকৈ শৰ্টকাট কৰিম চোৱা তোমালোকে গ্ৰাফত আঁকি চোৱা এটা আছে -20 হলে x o x dash
YO Y dash তোমালোকে পৰীক্ষাত যেতিয়া MCQত চাবা তেতিয়া এইটো আমি শৰ্টকাট যেতিয়া আমি ইউজ কৰিম সেইটো শৰ্টকাট চালে তোমালোকে ডাইৰেক্ট 10 সেকেন্ডত আহিব নালাগে গোটেইখিনি শেষ কৰোতে -20 হলে -1 -2 এইটো হ'ব -2 0 আৰু আছে 40 হলে 1 2 3 4 এইটো হ'ব কি 40 এটা আমাক কি সুধিছে এই বিন্দু সংযোগী ৰেখা হলে এইডালক কিহে ভাগ কৰিছে y অক্ষদালে ভাগ কৰিছে এই y অক্ষদালে কিমান অনুপাতত ভাগ কৰিছে সুধিছে তাৰ মানে এইফালে কিমান আছে এইফালে কিমান আছে এইফালে চোৱা কি গৈ আছে 2 গৈ আছে মাইনাস থাকিলে তোমালোকে ইয়াত মাইনাসটো কনসিডাৰ কৰিব নোৱাৰা কাৰণ এইফালে এইটো দুইটো বুজাই আছে মই অলপ আগতে কৈছিলো এইফালে আছে 2 ঘৰ এইফালে আছে কিমান 4 ঘৰ মানে কিমান 2:4 অপচনত চোৱা 2:4 আছে নেকি অপচনত 2:4 নাই তো যেহেতু 2:4 নাই ইয়াক আমি কাটাকাটি কৰিব পাৰো 2 দি 2 কি বাৰ 4 বাৰ ইয়াত থাকিল 1 1:2 ঠিক আছে সো আনসারটো কিমান হ'ব 1:2 ঠিক আছে সো এইটো হ'ব আনসার ওকে নেক্সট কোৱেশ্চন তো আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিম ইয়াত কি কৈছে এটা বৃত্তৰ ব্যাস AB ইয়াৰ কেন্দ্ৰ 2 - 3 আৰু B বিন্দুৰ স্থানাংক কিমান দিছে 1 4 তেতিয়া হলে A বিন্দুৰ স্থানাংক কিমান হ'ব সো ইয়াত কি কৈছে বৃত্তৰ কথা কৈছে আমি স্থানাংক জ্যামিতিৰ পৰা আহি আমি কি পালো বৃত্ত পালো এটো তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন যেতিয়া আমি পঢ়িছিলো তেতিয়া এইটো কোৱেশ্চন তোমালোক 2 নম্বৰ বা 3 নম্বৰ হিচাপত আহিছিল এতিয়া এমসিকিউতে দিয়া দেখা যায় যুগৰ পৰিৱৰ্তন গতিকে এটা এটা বৃত্তটো কি বুলি কয় ব্যাস AB ব্যাস তাৰ পিছত কি কৈছে কেন্দ্ৰ এটো কেন্দ্ৰ সেন্টাৰ বা O কেন্দ্ৰ কিমান বুলি কৈছে 2 - 3 আৰু B বিন্দুৰ স্থানাংক দিছে 1 4 তেতিয়া হলে আমাক A বিন্দুৰ স্থানাংক লাগে সো মই ধৰিলো A বিন্দুৰ স্থানাংক xy এতিয়া চোৱা এটা বৃত্তৰ কেন্দ্ৰটো ক'ত থাকে কেন্দ্ৰ মানে কি বৃত্তৰ মাজত থকা বিন্দু হয় না নহয় তাৰ মানে এই কেন্দ্ৰটো AB ৰ কি মধ্যবিন্দু তাৰ মানে আমি কি লিখিব পাৰো AB ৰ মধ্যবিন্দু কি AB ৰ মধ্যবিন্দুৰ স্থানাংক কিমান 2, -3 গতিকে মধ্যবিন্দুৰ সূত্র বহুৱাই দিও এই মাত্ৰ অলপ আগতে যে কৈ উঠিছিলো যে x + 1/2 মানে x1 + x2/2 আৰু y1 + y2/2 y + 4/2 এটো এনেকৈ থাকিল তাৰ মানে এইটো সমান এইটো তাৰ মানে আমি লিখিব পাৰিম x + y/2 = 2 তো x + 1 2 দুগুণ কিমান 4 x 4 to 1 তো এইবেলা গলে মাইনাস গতিকে 4 এক গলে কিমান 3 তাৰ মানে x ৰ মান কিমান হ'ব 3 হ'ব সো x ৰ মান যেটো 3 হ'ব তোমালোকে অপচনত যদি টাইম নিমিলে তোমালোকে এইটো কৰিব পাৰা যেটো x ৰ মান 3 পাইছো y মান তোমালোকে নাচালে কথা নাই 3 যেটো যায় হেতুৰে আনসার হ'ব তথাপি যদি স্যাটিসফ্যাকশনৰ কাৰণে চাব পাৰা y + 4/2 = কিমান হ'ব -3 সো y + 4 ৰ লগত এটা 1 টো পুৰা নাই সেম থাকিব 2 ৰ লগত -3 পুৰা নাই কিমান হ'ব -6 y -4 to +4 to এইফালে গলে কিমান হ'ব -4 -6 -4 কিমান -10 তাৰ মানে x পালো 3 y পালো কিমান -10 সো আনসারটো কিমান 3 -10 ঠিক আছে তোমালোকে ভিডিওটি দীঘল হলে চাই যাবা নেক্সট আমি কৰিম ত্ৰিভুজৰ কালি আমি তিনিটা মান এমসিকিউ কৰিম তোমালোকে কোৱেশ্চন নম্বৰ 12 টো চোৱা কি কৈছে যে ইয়াতে আমাৰ আহিব ত্ৰিভুজৰ কালিৰ সূত্ৰতে যেটো তোমালোকে 7.3 এক্সাৰসাইজটোত আছে ইয়াতে কৈছে কি যে k ৰ মান উলিওৱা যদিহে তিনিটা বিন্দু দিয়া আছে বিন্দু তিনিটা কি একৰেখীয় বিন্দু তিনিটা একৰেখীয় তোমালোকে একৰেখীয় হোৱাৰ শৰ্ত জানা যে এইটো এটা বিন্দু আছে একৰেখীয় হ'ব লাগিলে এইটো এটা বিন্দু ইয়াতে থাকিব পাৰিব নেকি নোৱাৰে সো এটা ৰেখাত থাকিব লাগিব একৰেখীয় বুজি পাইছা একৰেখীয় তাৰমানে ইহতে ত্ৰিভুজ গঠন কৰে নেকি নকৰে যদি ত্ৰিভুজ গঠন নকৰিলে আমি যদি ত্ৰিভুজ গঠন কৰা বুলি ধৰিও লও সেই গঠন কৰা ত্ৰিভুজটো কালি কি হ'ব 0 হ'ব গতিকে একৰেখীয় হোৱাৰ শৰ্তটো কি মই যদি বিন্দু তিনিটা x1 y1 x2 y2 আৰু x3 y3 বুলি কও ত্ৰিভুজৰ কালিৰ সূত্ৰটো তোমালোকে জানা x1 y2 - y3 x2 y3 - y1 plus x3 y1 - y2 এটো ত্ৰিভুজৰ কালিৰ সূত্ৰ একৰেখীয় হলে ইকুৱেল টু কি হ'ব 0 ইয়াতে চোৱা তিনিটা বিন্দু দি থৈ দিছে কোৱেশ্চনটোত বিন্দু তিনিটা বহুৱাই দিয়া এটো হ'ব কিমান x1 y1 তোমালোকে লিখি লব পাৰা x1 y1 এটো হ'ব x2 y2
এটো হ'ব x3 y3 গতিকে x1 মানে কিমান আছে 7 y2 minus y3 মানে 1 minus k plus x2 মানে কিমান দিয়া আছে 5 y3 minus y1 তাৰ মানে y3 k minus minus 2 k minus minus 2 সো ভালকৈ চাবা k minus minus 2 দুটা মাইনাস আছে গতিকে মই ইয়াতে ডাইৰেক্ট প্লাস কৰি দিও ঠিক আছে প্লাস x3 মানে কিমান দিয়া আছে 3 y1 minus y2 y1 মানে কিমান আছে y1 আছে -2 আৰু y2 কিমান দিয়া আছে -1 -2 -1 ঠিক আছে না ওকে ইকুয়াল টু কি হ'ব 0 সোয়া ইয়াতে হাফ আছে মানে দুইটো কত আছে তলত আছে সেইফালে গলে কি হ'ব শূন্যৰ লগত পূৰণ হৈ যাব তাৰ মানে এনেকুৱা হৈ যাব এই দুইটো ইফালে গলে কি হ'ব শূন্যৰ লগত পূৰণ হৈ যাব ঠিক আছে সো আলটিমেটলি ইয়াতে এনেকুৱাকে থাকিল এটো হল 7 এর লগত 1 পূরণ কৰিলে 7 এ হল 7 এর লগত k পূরণ কৰি দিলে কিমান হ'ব 7k প্লাস 5 এর লগত k পূরণ কৰি দিলে কি হ'ব 5k 5 এর লগত 2 পূরণ কৰি দিলে কিমান হ'ব 5 দুগুণ 10 তাৰ পিছত এটি কিমান হ'ব -2 -1 তাৰ মানে কিমান -3 -3 লগত 3 পূৰণ কৰি দিলে কিমান হ'ব -9 সো প্লাস আছে গতিকে -9 ইকুয়াল টু কিমান 0 হৈ গ'ল ঠিক আছে এইখিনি মই অকমান ডাইৰেক্ট কৰি দিছো তোমালোকে যদি টান পাইছা স্টেপ বাই স্টেপ নিজে কৰিব পাৰা গতিকে -7k -5k তাৰ মানে -2k k খিনি মই আগতে কৰি ললো 10 নবেলি 1 একে হাতে 8 তাৰ মানে +8 হা +8 ইকুয়াল টু 0 সো +8 টো ইফালে গলে কি হ'ব -8 ওকে সো মাইনাস মাইনাস দুফালে ক্যান্সেল যাব k ইকুয়াল টু কিমান হ'ব 4 সো आंसर টো কিমান হ'ব k ইকুয়াল টু 4 ওকে সো এইবিলাক কোৱেশ্চন তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে কিন্তু আজিকালি যেহেতু পেপাৰ প্যাটাৰ্নটো মই কৈ দিলো গতিকে এইটো কোৱেশ্চন তোমালোকৰ 1 মাৰ্কছৰ এমসিকিউ টো দিব পাৰে ঠিক আছে হ'ব সো নেক্সট কোৱেশ্চনটো কি কৈছে যে যদি a b আৰু c বিন্দু কেইটা একৰেখীয় হয় তেন্তে কন্ডিশন কেইটা দিছে মই সূত্ৰটো মুছি পেলালো ৰবা মই সূত্ৰটো একবাৰ লিখি লৈছো তোমালোকে এই কোৱেশ্চনটো চোৱাচোন কি হয় মই যদি তোমালোকক হিন্টস দিও তোমালোকে এটো পাৰিব পাৰা যে a b c বিন্দু তিনিটা কি বুলি কৈছে একৰেখীয় বুলি কৈছে মই এইমাত্ৰ লিখা সূত্ৰটো যেটো মই এইমাত্ৰ মুছি দিলো সেই সূত্ৰটোৱে একৰেখীয় হোৱাৰ লগে লগে ইকুৱেল টু কি হ'ব 0 তাৰমানে ইটো হ'ব x1 y1 ইটো হ'ব x2 y2 ইটো হ'ব কিমান x3 y3 সো ইয়াত তোমালোকে বহুৱাই দিলে কি পাবা তোমালোকে এটা ইকুৱেশন পাবা ঠিক আছে সো ইকুৱেশন পোৱাৰ লগে লগে তোমালোকে এটো কৰিবা ঠিক আছে এটো তোমালোকৰ থাকিল হোমৱৰ্ক ওকে দেন তোমালোকৰ কোৱেশ্চন নম্বৰ 4 টো কি দিছে cos θ sin θ আৰু sin θ - cos θ ইহঁতৰ মাজত দূৰত্ব এটো দূৰত্ব সূত্ৰত পৰি যাব এটো তোমালোকৰ বাবে থাকিল হোমৱৰ্ক ঠিক আছে ওকে সো যদি তোমালোকৰ এইখিনি হল তোমালোকে যদি বুজি পাইছা তেতিয়ালে হোমৱৰ্ক দুটা কৰিব পাৰিবা আৰু এই হোমৱৰ্ক দুটা তোমালোকে ক'ত দেখুৱা তোমালোকে কমেন্টত জনাবা ঠিক আছে আৰু তোমালোকে জনে জনে আমাৰ ভিডিও চাই আছা তোমালোকে কমেন্টটো দি দিবা আমাৰ বিশেষকৈ আমাৰ যিখিনি অফলাইন ক্লাছৰ ষ্টুডেন্ট খিনি তোমালোকে সবৰে নাম কৈ থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব জনে জনে চাই আছা তোমালোকে নিজৰ নামবিলাক কৈ এবাৰ জনাবা যে স্যাৰ মই মুকে কৈ আছো ঠিক আছে মোৰ মাইন্ডত সবৰে ছবি আহি আছে কিন্তু তোমালোকে জনাবা মোক ঠিক আছে সো এইখিনি সো নেক্সট তোমালোকে কি পাবা চেপ্টাৰ 8 ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ ভিডিওখিনি পাবা সো আশা কৰো তোমালোকে এইটো ভিডিও ভাল পালা তো ঘৰত পঢ়ি থাকিবা কিবা প্ৰবলেম হলে আমি আছো অনলাইন হক অফলাইন হক দুটা পদ্ধতিতে আমি আছো তো নাম্বাৰবিলাক ডেসক্ৰিপচনত দিয়া আছে যিসকলে আমাক ফিজিক্যালি লগ পোৱা নাই সো এইখিনি আছে পঢ়ি থাকা আমি আছো থ্যাংক ইউ